In 1859 AD, renowned scientist Charles Darwin published his famous book, The Origin of Species. And this book creates lots of controversy among the people of Europe. In his famous book, The Origin of Species, he very beautifully explained about the theory of evolution. So 1859 AD is a turning point in the history of the world. কিয়নো এই 1859 চনত বিখ্যাত বিজ্ঞানী চাৰ্লছ ডাৰউইনে তেওঁৰ বিখ্যাত গ্ৰন্থ প্ৰজাতিৰ মূল, ইংলিছত যাক কোৱা হয় অৰিজিন অফ স্পেচিছ, origin of species অসমীয়াত হলে প্ৰজাতিৰ মূল, প্ৰজাতিৰ মূল নামৰ গ্ৰন্থখনৰ কি কৰিছিল প্ৰকাশ কৰিছিল। আৰু এই গ্ৰন্থখন যেতিয়া প্ৰকাশিত হৈছিল, বিশেষকৈ এই গ্ৰন্থখনে ইউৰোপৰ সমাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। কিয়নো এই প্ৰজাতিৰ মূল বা অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখনত চাৰ্লছ ডাৰউইনে বিশদভাৱে ক্ৰমবিৱৰ্তনৰ সূত্ৰৰ ব্যাখ্যা কৰিছিল, যিটো খ্ৰীষ্টান ধৰ্মীসকলৰ বা বাইবেলৰ পৰিপন্থী আছিল। কিয়নো একৰ্ডিং টু দ্য বাইবেল, forefathers of human or আমাৰ পূৰ্বপুৰুষ বা মানুহৰ পূৰ্বপুৰুষ কোন আছিল? আদম আৰু ইভ আছিল। মানে মানুহ একেবাৰে ৰেডিমেড হিচাপে আদম আৰু ইভৰ ৰূপত পৃথিৱীৰ বুকুত আবিৰ্ভাৱ ঘটিছিল, আৰু সেই আদম আৰু ইভৰে আমি চব সন্তান হয়, বংশধৰ হয়, এনেকুৱাকৈ কোনে বিশ্বাস কৰে? বাইবেলে। গতিকে এই কথাটো তেওঁৰ যেতিয়া প্ৰজাতিৰ মূল বা অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখনত ক্ৰমবিৱৰ্তনৰ জৰিয়তেহে একেবাৰে নিম্ন প্ৰজাতিৰ প্ৰাণীৰ পৰা ক্ৰমবিৱৰ্তনৰ জৰিয়তেহে মানুহ আজিৰ পৰ্যায়ত উপনীত হৈছে বুলি তেওঁ সুন্দৰভাৱে বিশদভাৱে ব্যাখ্যা কৰিছিল অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখনত। এই কথাটোৱে খ্ৰীষ্টান ধৰ্মীসকলৰ মনত কি কৰিছিল? আঘাত দিছিল। কিয়নো এইটো তেওঁলোকৰ ধৰ্মৰ বা তেওঁলোকৰ ধৰ্মগ্ৰন্থ যি আছিল বাইবেল, হোলি বুক বাইবেল, তাৰ কি আছিল? পৰিপন্থী আছিল। বা যিয়ে নহওক, পিছলৈ বহুতো বিজ্ঞানীয়ে বা পণ্ডিতে ডাৰউইনৰ এই সূত্ৰবোৰৰ সৈতে সহমত প্ৰকাশ কৰিছিল। তেওঁলোকে এই ডাৰউইনৰ ক্ৰমবিৱৰ্তনৰ সূত্ৰবোৰ সত্য বুলি মানি লৈছিল। যিয়ে নহওক বাৰু, এতিয়া অৰিজিন অফ মেন এই পইণ্টলৈ মই আহিম। মানুহৰ যিটো কি আছিল, উৎপত্তি কেনেকৈ হৈছিল, ক'ৰ পৰা হৈছিল, সেইটো মই human being belong to the species called mammals. Mammals অৰ্থাৎ মানৱ স্তন্যপায়ী প্ৰাণীৰ অন্তৰ্ভুক্ত। স্তন্যপায়ী মানে কি বুজায়? যিবিলাক প্ৰাণীৰ কেঁচুৱাবিলাকে কি কৰে? মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হয়, সেইবিলাকক স্তন্যপায়ী প্ৰাণী বোলা হয়, মেমেলছ বোলা হয়। চ' হিউমেন বিলংছ টু দিছ ক্লাছ অফ মেমেলছ, হয়নে? ইট অলছ' বিলং টু দ্য ক্লাছ কল্ড প্ৰাইমেটছ। আৰু এই চব মেমেলবিলাকে প্ৰাইমেট, প্ৰাইমেটছ শ্ৰেণীৰ অন্তৰ্ভুক্ত। আৰু এ প্ৰাইমেট ইজ one of the mammals which is most intelligent and highly developed.
এই প্ৰাইমেট সকলো মেমেলৰে এটা প্ৰজাতি হয় আৰু এই কিন্তু এই প্ৰাইমেট বিলাক কি হয় অন্য বিলাকতকে তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় আৰু তেওঁলোকৰ যেহেতুকে তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় গতিকে অবভিয়াছলি তেওঁলোক কি হয় উন্নত হয় মানে সিহঁতৰ মগজুৰ যিটো ক্ষমতা অন্য বিলাক প্ৰাণীতকে উন্নত হয় and it includes primate includes human apes and monkeys মানুহ বান্দৰ আৰু খৰানেজীয়া বান্দৰ বুলি যিবিলাক কয় বা বন মানুহ সেইবিলাক এই প্ৰাইমেটৰ অন্তৰ্গত প্ৰাইমেট নামৰ এই বিশেষ শ্ৰেণীটোৰ অন্তৰ্গত some of the important characteristic features of the primates are as follows primate শ্ৰেণীৰ কিছুমান বিশেষ ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য আছে আৰু সেইবোৰ হ'ল নাম্বাৰ 1 they have body hair অৰ্থাৎ তেওঁলোকৰ শৰীৰত কি থাকে নোমেৰে আবৃত হয়নে and relatively longer period of infant development different types of teeth mammary glands and lastly the ability to maintain a constant body temperature অৰ্থাৎ এই প্ৰাইমেট শ্ৰেণীৰ বিশেষ বৈশিষ্ট্যসমূহ হ'ল প্ৰথমটো কি বুলি ক'লো মই যে প্ৰাইমেটবোৰৰ কি হয় গোটেই শৰীৰত কি থাকে নোম থাকে নোমেৰে আবৃত দ্বিতীয় পইণ্টটো কি ক'লো মই যে অন্য প্ৰাণীতকে ইহঁতৰ কেঁচুৱা ডাঙৰ দীঘল কৰা যিটো প্ৰক্ৰিয়া সেইটো দীঘলীয়া হয় তোমালোকে জানা মানুহৰ মানে শিশুবিলাক ডাঙৰ কৰিবলৈ লালন পালন কৰিবলৈ আটাইতকৈ বেছি সময় লাগে আৰু কি হয় মাইকীবিলাকৰ কি থাকে মেমৰি স্তন্য গ্ৰন্থি থাকে মেমৰি গ্লেণ্ডছ থাকে আৰু কি থাকে এওঁলোকৰ দাঁতবিলাক বিভিন্ন প্ৰকাৰৰ হয় এইফালৰ পৰা আমাৰ জামি দাঁত বুলি কয় কুকুৰ জামি বুলি কয় বিভিন্ন প্ৰকাৰৰ দাঁত থাকে আৰু লগতে কি থাকে এওঁলোকৰ যে দেহৰ উত্তাপ নিয়ন্ত্ৰণৰ এক বিশেষ ধৰণৰ সক্ষমতা এই প্ৰজাতিৰ প্ৰাণীবিলাকৰ থাকে আৰু কি বুলি ক'লো মই যে প্ৰাইমেটৰ অন্তৰ্গত কোনবোৰ মানৱ বন মানুহ আৰু কিবিলাক থাকে বান্দৰ এই শ্ৰেণীৰ অন্তৰ্গত হয় বুজি পাইছানে তোমালোকে এতিয়া আহো নেক্সট পইণ্টলৈ about 2.4 million years ago there appeared one subgroup of primates and they were known as hominoids 2.4 নিযুত বৰ্ষ পূৰ্বে প্ৰাইমেটৰে এটা উপশাখাৰ আবিৰ্ভাৱ হৈছিল পৃথিৱীৰ বুকুত আৰু সেই শাখাটোক কি বুলি কোৱা হৈছিল হোমিনয়েডছ বুলি কোৱা হৈছিল এতিয়া কোনবিলাক প্ৰজাতি হোমিনয়েডৰ অন্তৰ্গত আছিল মাংকিজ এণ্ড এপছ এইবিলাক হোমিনয়েডৰ অন্তৰ্গত আছিল হয়নে আৰু অবভিয়াছলি হোমিনয়েডবিলাক কি আছিল দে ৱেৰ অলছ' মেমেলছ তেওঁলোকৰ স্তন্যপায়ী প্ৰাণী আছিল হয়নে Etia, scholars believe that about 2 million years ago there appeared early human on the earth. Scientists সকলে বিজ্ঞানী সকলে কি বুলি বিশ্বাস কৰে যে 2 নিযুত বৰ্ষ পূৰ্বে একেবাৰে আদিম মানৱৰ পৃথিৱীৰ বুকুত আবিৰ্ভাৱ ঘটিছিল আৰু এই আদিম মানৱবিলাকৰ কেনেকুৱা বৈশিষ্ট্য আছিল বুলি বিজ্ঞানীসকলে বিশ্বাস কৰে যে that early man he had body hair কি আছিল গোটেই দেহত তেওঁলোকৰো কি আছিল নোমেৰে আবৃত আছিল their head scoop backward এনেকুৱাকে যে জুঙৰ দৰে থাকে তোমালোকে দেখিছা চাগে গৰিলা চৰিলাবিলাকৰ মূৰবিলাক এনেকুৱা জুঙা টাইপৰ তেনেকুৱা ধৰণৰ জুঙা আছিলে মূৰবিলাক আৰু কি আছিলে হি হেড স্মল ব্ৰেইন এই আৰ্লি মানৱবিলাকৰ কি আছিলে ব্ৰেইন সাইজটো সৰু আছিলে এণ্ড
he ate raw meat, wild fruit, and some roots also. He was a wanderer, the early man, he was a wanderer. Teo oghori asil. Gotike he moved from one place to another place in search of food. গতিকে যেহেতুকে অঘৰী আছিল, ঘৰ চৰ সাজিবই নাজানিছিল, গতিকে খাদ্যৰ সন্ধানত এই আদিম মানৱবিলাকে কি কৰিছিল, ইখন ঠাইৰ পৰা সিখন ঠাইলৈ ঘূৰি ফুৰিছিল। এইটো আছিল এই আদিম মানৱবিলাকৰ বৈশিষ্ট্য। আৰু কি আছিল লগতে যে এই আদিম মানৱবিলাকে দে কেন প্ৰডিউচ ইণ্টেলিজিবল চাউণ্ড বাট কান স্পীক। তেওঁলোকে কথা ক'বতো নোৱাৰিছিল, কিন্তু অৰ্থপূৰ্ণ কিছুমান শব্দেৰে তেওঁলোকৰ লগৰবিলাকক মাতিব পাৰিছিল, মানে অৰ্থপূৰ্ণ কিছুমান শব্দ কৰিছিল মুখেৰে, যিটো শব্দ তেওঁলোকৰ লগৰবিলাকে কিন্তু ধুনীয়াকৈ বুজি পাইছিল। গতিকে এইখিনি আছিলে আৰ্লি হিউমেনৰ কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ, হয়নে? এতিয়া বেলেগ এটা পইণ্টলৈ আহিছোঁ। এই যে মই ক'লোঁ যে হোমিনয়েড নামৰ এটা সাবগ্ৰুপ এপিয়াৰ্ড। হোমিনয়েড দে আৰ সাবগ্ৰুপ অফ প্ৰাইমেটছ এণ্ড দে এপিয়াৰ্ড অন আৰ্থ 2.4 মিলিয়ন ইয়াৰ্ছ এগো, হয়নে? এই হোমিনয়েডছবিলাকৰ পৃথিৱীৰ বুকুত আৱিৰ্ভাৱ ঘটিছিল 2.4 নিযুত বৰ্ষ পূৰ্বে। দেন after many years through evolution came another subgroup of hominoids, and they were known as hominids. বহুত বছৰৰ পিছত ক্ৰমবিৱৰ্তনৰ জৰিয়তে এই হোমিনয়েডবিলাকৰ আন এটা উপশাখাৰ পৃথিৱীৰ বুকুত আৱিৰ্ভাৱ ঘটিছিল আৰু তেওঁলোকক হোমিনিডছ বুলি কোৱা হৈছিল। তাৰ পিছত আৰু কেইবাশ বছৰ পিছত, হয়তো হাজাৰ বছৰ পিছত আৰু এটা উপশাখা বা ভাগ এটা আহিছিল হোমিনিডৰ পৃথিৱীৰ বুকুলে, আৰু তেওঁলোকক কি বোলা হৈছিল? হোমেনড। তেওঁলোকক হোমেনডছ বোলা হৈছিল। গতিকে এনেকুৱাকৈ ক্ৰমবিৱৰ্তনৰ জৰিয়তে বিভিন্ন মানে ভাগৰ মানৱৰ বিভিন্ন ক্ৰমবিৱৰ্তনৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ মানৱৰ পৃথিৱীৰ বুকুত আৱিৰ্ভাৱ ঘটিছিল। এতিয়া হোমিনয়েড আৰু হোমিনিডছ দে শ্বেয়াৰ চাম কমন characteristics. They had some common characteristic features, হয়নে? এই হোমিনয়েডছ আৰু হোমিনিডবিলাকৰ বহুতো সাদৃশ্য আছিল, বাট they had major differences as well. বাট তেওঁলোকৰ মাজত কিন্তু কিছুমান বৃহৎ বৈসাদৃশ্য আছিল, সাংঘাতিক ধৰণৰ বৈসাদৃশ্য আছিল। আৰু যিটো মেইন বৈসাদৃশ্য আছিল এই দুইটাৰ মাজত, যে হোমিনয়েডছ হেড স্মলাৰ ব্ৰেইন। হোমিনয়েডবিলাকৰ ব্ৰেইনৰ যিটো চাইজ আছিলে সেইটো কি আছিলে? স্মলাৰ আছিলে দেন হোমিনিডছ। হোমিনয়েডছৰ ব্ৰেইনৰ মগজুৰ যিটো আকাৰ আছিলে সেইটো হোমিনিডৰ তুলনাত বহুত সৰু আছিলে, অৰ্থাৎ হোমিনিডৰ ব্ৰেইনৰ মগজুৰ আকাৰটো হোমিনয়েডৰ তুলনাত ডাঙৰ আছিলে, হয়নে? এইখিনি মানে তোমালোকৰ নিশ্চয় বুজাত অলপো অসুবিধা হোৱা নাই। মই আকৌ এবাৰ লাগিলে কৈ দিছোঁ যে হোমিনয়েডছবিলাক কি আছিলে? প্ৰাইমেটৰে এটা উপশাখা আছিলে যিবিলাকে 2.4 মিলিয়ন ইয়াৰ্ছ এগো appeared on earth, hominoids. আৰু এই hominoidsবিলাকৰ আৰু এটা থ্ৰু ইভলিউশ্যন came another subgroup of hominoids. They were known as hominids. তেওঁলোকক হোমিনিড বুলি কোৱা হয়। আৰু এই হোমিনিডৰ পিছত আকৌ ক্ৰমবিৱৰ্তনৰ জৰিয়তে এটা মানে সাবগ্ৰুপ আহিছিলে, এওঁলোকক হোমেনডছ বুলি কোৱা হয়। এতিয়া হোমিনয়েডছ আৰু হোমিনিডছৰ মাজৰ কি কি সাদৃশ্য বা বৈসাদৃশ্য আছিলে? মেজৰ ডিফাৰেঞ্চটো যিটো আছিলে সেইটো আছিলে কি? হোমিনয়েডছ হেড স্মলাৰ ব্ৰেইন দেন হোমিনিডছ। হোমিনিডৰ তুলনাত হোমিনয়েডছবিলাকৰ ব্ৰেইনৰ মগজুৰ আকাৰটো সৰু আছিল। আৰু বাকীবিলাক কেনেকুৱা ডিফাৰেঞ্চ আছিলে? যে হোমিনয়েডছ দে ৱেৰ কোৱাড্ৰুপড, দে ৱাক অন অল ফ'ৰ্ছ, অৰ্থাৎ হোমিনয়েডবিলাকে চাৰিঠেঙীয়া জন্তুৰ দৰেই খোজ কাঢ়িছিলে। বুজি পাইছেনে? দে ৱেৰ কোৱাড্ৰুপেডছ।
তেওঁলোক চাৰিঠেঙীয়া জন্তুৰ দৰে খোজ কাঢ়িছিলে মানে তেনেকৈ খোজ কাঢ়িছিলে আৰু কিন্তু দে had some flexibility in their forelimbs কিন্তু আগৰ ঠেং দুখন কিছু পৰিমাণে তেওঁলোকৰ ফ্লেক্সিবল আছিলে মানে সংবেদনশীল আছিলে যাতে কিছুমান বস্তু ধৰিবলৈ সুবিধা হয় জঁপিয়াই গৈ গছত উঠিবলৈ সুবিধা হয় তেনেকুৱা ধৰণৰ আগ ভৰি দুখন বা আগঠেং দুখন আগঠেং বুলিয়ে কোৱা ভাল হ'ব আগঠেং দুখন তেওঁলোকৰ কি আছিলে সংবেদনশীল আছিলে যিটোৰ কাৰণে সিহঁতৰ বস্তু কেটছ ধৰিবলৈ ফল কৰিলে ওপৰৰ পৰা ধৰিবলৈ এনেকুৱা কৰিবলৈ সিহঁতৰ সুবিধা আছিলে কিন্তু মূলতঃ hominoids they were quadrupeds on contrary to that hominids they have bipedal locomotion অৰ্থাৎ তেওঁলোকে মানুহৰ দৰে কি কৰিছিল দুখন ভৰিৰে খোজ কাঢ়িব পাৰিছিল and they have upright posture মানে আমাৰ দৰে ঠিক একদম আমাৰ দৰে সিধা হৈ থিয় হ'ব নোৱাৰিলে অকমান এনেকুৱাকৈ দেখা পোৱা চাগে তোমালোকে ফিল্মত বন মানুহবিলাকে এনেকুৱাকৈ অকমান খোজ কাঢ়ি নহয় লাইক দেট তেনেকুৱাকৈ খোজ কাঢ়িব তেওঁলোকে পাৰিছিল এইখিনি হ'ল hominoids আৰু hominidsৰ মাজত থকা সাদৃশ্য বা বৈসাদৃশ্যসমূহ But hominoids are different from monkeys. Mind it. মনত ৰাখিবা hominoids are not monkeys. They are different from monkeys. তেওঁলোক বান্দৰ নাছিলে কিন্তু সেইটো মনত ৰাখিবা তাৰপিছত আহো আমাৰ মানে মানৱ সদৃশ প্ৰাণীবিলাকৰ বিষয়ে তোমালোকক মই কৈ আহিছোঁ এতিয়া আমাৰ আধুনিক মানৱৰ পৰা একেবাৰে নিকট সম্পৰ্কীয় যিবিলাক আছিলে সেইবিলাকৰ বিষয়ে এতিয়া আমি জানিবলৈ পাৰিম যেটো আছে ফাৰ্ষ্ট এপমেন বুলি যাক কোৱা হয় সেইটো হ'ল Australopithecus. Australopithecus is the first apman. তেনেকে বিজ্ঞানী সকলে তেনেকে মানে বিদ্যান সকলে বা স্কলাৰ্স বুলিয়ে কোৱা বিদ্যান বুলিয়ে কোৱা তেওঁলোকে বা ঐতিহাসিক সকলে তেওঁলোকে বিশ্বাস কৰে যে Australopithecus was the first apman. এতিয়া Australopithecus নামটো দুটা ভাষাৰ পৰা আহা দুটা শব্দৰ সংমিশ্ৰণ Austral is a Latin word Austral is a Latin word which means southern Austral শব্দটো লেটিন ভাষাৰ পৰা আহা যাৰ অৰ্থ হ'ল দক্ষিণী সাউদাৰ্ণ আৰু পিথেকাছ is a Greek word which means app অৰ্থাৎ সাউদাৰ্ণ এপ মানে দক্ষিণী বান্দৰ হয়নে হেনেকুৱাকে মিনিং কৰা হৈছে Austral is a Latin word which means southern and Pithecus is a Greek word which means apes গতিকে southern apes Australopithecus শব্দটোৰ অৰ্থ এনেকৈ ওলালে হয়নে এতিয়া কিয় দক্ষিণ কিয়নো ইয়াক সাউথ ইষ্ট আফ্ৰিকা তাৰ মানে যেটো জকা বা হাড় মূৰৰ অংশ তাত কোৱা গৈছিলে সেই কাৰণে তাৰ নামটো তেনেকৈ ৰখা হৈছে and the skulls of Australopithecus was discovered by a German butterfly collector in 1959 AD. In 1959 AD, the skulls of Australopithecus was discovered by a German butterfly collector and তাৰ ওপৰত অধ্যয়ন চলাই গৱেষণা চলাই পণ্ডিতসকলে সেই প্ৰজাতিৰ মানৱৰ নাম ৰাখিছিলে Australopithecus
অষ্ট্ৰালোপিথেকাছৰ বৈশিষ্ট্যবিলাক কি আছিলে যেনেকুৱাকৈ তাৰ আগৰবিলাক পূৰ্বপুৰুষৰ যেনেকুৱা আছিলে মোটামুটি তেনেকুৱাই আছিলে সিহঁতৰ বৈশিষ্ট্য যে they were nomads তেওঁলোক অঘৰী আছিলে they moved from one place to another place in search of food they ate raw meat fruits etc হয়নে সেইবিলাক তেওঁলোকে খাইছিলে খাদ্য হিচাপে গ্ৰহণ কৰিছিলে এইখিনি হ'ল অষ্ট্ৰালোপিথেকাছৰ কি বৈশিষ্ট্য বা characteristic features